সকলে জানে যে আমাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত ভবানীপুৰ বিধানসভা সমষ্টিৰ সন্মানীয় কোঅপাৰেটিভ ছ'চাইটি লিমিটেডৰ সহযোগত কাঞ্চনজংঘাৰ আজি যি গৌশালাখন আমি আজি শুভ উদ্বোধনী কৰিবলৈ লৈছোঁ। এই শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত আছে আমাৰ এইবাৰ আমি সম্বৰ্ধনা জনাবলৈ আমি আসন গ্ৰহণ কৰি থোৱা ঠাইত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে সাংবাদিক বন্ধুসকলক আমি আহিবলৈ অনুৰোধ জনাইছোঁ। বহুতেই অভিলাষী আঁচনি আছে, তাৰ ভিতৰত গাঁৱৰ ল'ৰাবিলাক যিবিলাক কৰ্মসংস্থানৰ অভাৱ হৈ আছে সেইবিলাকক আত্মনিৰ্ভৰশীল কৰাৰ কাৰণে খুব যত্নপৰ হৈছে। আৰু আমাৰ বিধায়িনী মিটিঙত তেখেতে কৈছিল যে আমাৰ বিধায়কসকলে অন্য ছেক্টৰৰ লগত কৃষি ছেক্টৰটোত আগবাঢ়ি যাব লাগে, পশুপালন ছেক্টৰটোত আগবাঢ়ি যাব লাগে। সেই আমাৰ বিধায়কসকলক 50 লাখ কৰি আনটাইড ফাণ্ড এটা দিয়াৰ ব্যৱস্থা কৰিছিল। ইতিমধ্যে 25 লাখ টকা নিয়োগ দিলে তেখেতে। আৰু LIC লেভেলত এখন কোঅপাৰেটিভ ছ'চাইটি আমাক খুলি ল'ব দিছিল। LIC লেভেলৰ এখন কোঅপাৰেটিভ ছ'চাইটি খুলিলোঁ আৰু 25 লাখ টকা দিলে। আমি ইতিমধ্যে 50 লাখ টকাৰে কাম কৰি পেলালোঁ। কৰি পেলাই আজি আমাৰ সপোন প্ৰথম গৌশালা আৰম্ভ কৰি দিম, কাৰণ গৌ আমাৰ মাতা, গৌক পূজা কৰোঁ। আৰু এই পূজনীয় আমাৰ ফাৰ্মখন আচলতে আমাৰ সকলোৰে আজি আনন্দ। গতিকে গোটেই ভবানীপুৰ সমষ্টিৰ মানুহখিনিও আহিছে, বিশেষকৈ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ লগত জড়িত ডেকা যুৱক উৎসাহিত হৈছে। ইয়াৰ পিছত আমাৰ বহুত মাটি আছে পৰি। আমি মাননীয় DC মহাশয়া যে আহিছে আমাৰ ইয়াত, তেখেতে দেখিছে যে এইখিনি মোৰ মাটি আছিল, মই হেৰি কৰিছোঁ, লিজত দিছোঁ 20 বছৰৰ। আমাৰ চৰকাৰী মাটি আছে, সেই ছেক্টৰলৈ যাম। প্ৰথম ইয়াত আমি আৰম্ভ কৰি লৈছোঁ। বহু যুৱ যুৱতীও সংস্থাপন ভাবিছোঁ কমচে কম 2 বছৰৰ ভিতৰত 100 ল'ৰা যুৱক যুৱতীক আমি ইয়াত সংস্থাপন দিব পাৰিম।